বিলাহী খাই আপুনিও নিশ্চয় ভাল পায়, কিন্তু সাৱধান, আপুনিও যদি এই ৰোগত আক্ৰান্ত তেন্তে ভুলতেও নাখাব বিলাহী, অন্যথা পৰিব পাৰে বিপদত। বিলাহী আমাৰ সকলোৰে প্ৰিয়। বিলাহী আ, ভিটামিন চি, পটাছিয়াম, ভিটামিন K1 আৰু ফলেট সম্পন্ন। কিন্তু সকলোৰে বাবে বিলাহী উপকাৰী নহয়। হয়, কিছুসংখ্যক লোকৰ বাবে বিলাহী বিষ সদৃশ। কাৰ স্বাস্থ্যৰ বাবে বিলাহী অনুপযোগী আজি জানো আহক। কিডনীৰ পাথৰৰ ৰোগী। বিলাহীৰ বীজত যথেষ্ট পৰিমাণৰ অক্সালেট থাকে। অক্সালেটবোৰ শৰীৰত কেলছিয়ামৰ সৈতে একত্ৰিত হৈ কেলছিয়াম অক্সালেট গঠন কৰে, যি কিডনীৰ পাথৰৰ মুখ্য কাৰণ হ'ব পাৰে। সেয়েহে যিসকল কিডনীৰ পাথৰৰ সমস্যাত ভুক্তভোগী তেওঁলোকে বিলাহী কেতিয়াও খাব নালাগে। এলাৰ্জি থকা লোক। কিছুমান লোকৰ বিলাহীৰ বীজৰ প্ৰতি এলাৰ্জি থাকিব পাৰে। ইয়াৰ ফলত ছালৰ দাগ, খজুৱতি, ফুলা বা উশাহ লোৱাত অসুবিধা হ'ব পাৰে। এচিডিটিৰ সমস্যা। বিলাহী প্ৰকৃতিত এচিডিক আৰু ইয়াৰ বীজে এচিডিটি বৃদ্ধি কৰিব পাৰে। যিসকল লোকৰ এচিডিটি বা পেটৰ জ্বলা-পোৰাৰ সমস্যা আছে তেওঁলোকে পৰাপক্ষত বিলাহী পৰিহাৰ কৰিব লাগে। আৰ্থ্ৰাইটিছ ৰোগী। বিলাহীত সোলানাইন নামৰ এবিধ উপাদান থাকে। কিছুমান অধ্যয়নত প্ৰমাণ হৈছে যে সোলানাইনে শৰীৰত প্ৰদাহ আৰু গাঁঠিৰ বিষ বৃদ্ধি কৰিব পাৰে। সেয়েহে আৰ্থ্ৰাইটিছ বা গাঁঠিৰ বিষ থকা লোকসকলে বিলাহী ভুলতো খাব নালাগে। নিউজ ডেস্ক ৰিপৰ্ট, NETV।